এবছৰত অসম বিধানসভাৰ দুখনহে অধিৱেশন এই বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ এই সন্দৰ্ভত মন্তব্য কৰিছে কেৱল কিমানেই নহয় শেহতীয়াভাৱে ৰাজ্য চৰকাৰে কলেজ শিক্ষকৰ নিযুক্তিৰ প্ৰসংগত যি খচৰা প্ৰস্তুতৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া হৈছে সেই বিষয়টোতো অখিল গগৈয়ে মন্তব্য কৰিছে আনহাতে বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ পদৰ যি বিলুপ্তি কৰা হৈছে ৰাজ্য চৰকাৰৰ দিনত এয়া প্ৰকৃতপক্ষে কি বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু কলেজ শিক্ষকৰ চাকৰি পাবলৈ হলে বিজেপি আৰএছএছৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে পাব পাৰিব এনে ধৰণৰ মন্তব্য অখিল গগৈয়ে কৰিছে সংবাদমেলৰ জৰিয়তে অসম বিধানসভা এতিয়া শীতকালীন অধিৱেশনখন নহয় এবাৰ আৰু এবাৰে নহয় অসম বিধানসভাৰ আমাৰ যে ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ এই যিখন আছে এইখন সলনি কৰি এতিয়া বছৰত কেৱল দুখন অধিৱেশনহে অনুষ্ঠিত কৰাৰ কাৰণে এটা নতুন ব্যৱস্থা এটা গঢ়ি তুলিব খোজা হৈছে মোৰ লগত ৰুলছ কমিটিৰ যিটো হেৰি আছে ৰিপৰ্টৰ কপি আৰু গেজেট নটিফিকেশ্যন আছে তাৰ কপি আপোনালোকৰ সন্মুখত মই কৈ দিব খুজিছোঁ আমাৰ বিধানসভাৰ ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি ইয়াৰ ৰুল 11B একদম স্পষ্টকৈ লিখা আছিলে ৰুল 11B আমাৰ স্পষ্টকৈ লিখা আছে যে at least 3 assembly sessions with minimum 45 working days shall be convened in a year. Amar 11B jitu amar anuchhed ase ba dhara ase section ase ba rule ase rule buli koy amar he bidhit likha asile 11B bidhitut likha asile je অসম বিধানসভা এবছৰত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব অসম বিধানসভাত মিনিমাম 3খন অধিৱেশন অনুষ্ঠিত হ'ব আৰু মিনিমাম এবছৰত 45 দিন বিধানসভা বহিবই লাগিব এটো আছিল আমাৰ ৰুল 11B আমাৰ এই একখন বা এই ৰুলখন হলনি কৰি এতিয়া সিদ্ধান্ত লোৱা হ'ল যে আসলতে অধিৱেশন কমাবৰ কাৰণে কি কৰিলে এটা কৌশলী সিদ্ধান্ত ল'লে কৌশলী সিদ্ধান্তটো কি কৰিলে যে এই বিলখন আমাৰ ৰুলখন সলনি কৰি 11B যেটো 3খন অধিৱেশন থাকিব লাগিব সেইটো অমিত কৰি দিলে নাইকিয়া কৰি দিলে যে কলেজ টিচাৰৰ নিযুক্তিক লৈ যি নতুন এটা খচৰা প্ৰস্তুত কৰা হৈছে যে এতিয়াৰ পৰা নতুন ইন্টাৰভিউ হ'ব এতিয়াৰ পৰা ভাইভা হ'ব নতুন পৰীক্ষা হ'ব আৰু সেই পৰীক্ষাত নিজৰ যেটো গৱেষণাৰ বিষয় হেতুৰ ওপৰত অকল 5 নম্বৰ থাকিব আৰু বাকি অগৰং বগৰং প্ৰশ্ন থাকিব 95% এটো হল আসলতে মানে বিজেপি আৰু আৰএছএছৰ সদস্য নোহোৱাকে কোনো মানুহে চাকৰি অসমত নাপাব তাৰ কাৰণে কৰা এটা ব্যৱস্থা আপোনালোকে সকলোৱে জানে যে কলেজ এখনৰ অধ্যাপক হ'বৰ কাৰণে বা কলেজ এখনৰ প্ৰবক্তা হ'বৰ কাৰণে বা সহকাৰী অধ্যাপক হ'বৰ কাৰণে আপোনালোকে সকলোৱে জানে যে কি কৰিব লাগে সদায় মাষ্টাৰ্ছটো কৰিবই লাগিব তাৰ পাছত তেওঁলোকে নেট বা স্লেট পাছ কৰিব লাগিব নেট বা স্লেট পৰীক্ষাটোৱে এনেকুৱা যে তাত সকলো সাধাৰণ জ্ঞানৰ প্ৰশ্নবিলাকৰো সম্পূৰ্ণৰূপে পৰীক্ষা লোৱা হয় আৰু হেতু নেশ্যনেল এলিজিবিলিটি টেষ্ট ৰাষ্ট্ৰীয় যোগ্যতা আছে নে নাই তাক পৰীক্ষা কৰা হয় আৰু ৰাষ্ট্ৰীয় যোগ্যতা আছে নে নাই সেই পৰীক্ষা কৰাৰ পাছত আকৌ এটা ভাইভা অনুষ্ঠিত কৰা আকৌ এটা পৰীক্ষা অনুষ্ঠিত কৰা এটো কেতিয়াও গণতান্ত্ৰিক ব্যৱস্থা হ'বই নোৱাৰে গতিকে কলেজ শিক্ষকৰ কাৰণে এই যেটো নতুন ব্যৱস্থা আনিব খুজিছে এটো আমি কেতিয়াও মানি ল'ব নোখোজো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত